নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। ফ'কাছ ভিজনৰ প্ৰতিগৰাকী দৰ্শকক অসমৰ ভিন্ন প্ৰান্তৰ যিহেতু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱসমূহ দেখুৱাই আছোঁ আৰু আজি মই লৈ আহিছোঁ গুৱাহাটী চহৰৰ মাজমজিয়াৰ গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল গণেশপাৰালৈ। আৰু বৃহত্তৰ গণেশপাৰাৰ দ্বিতীয় বৰ্ষৰ যি ৰাস মহোৎসৱ চলি আছে, এই ৰাস মহোৎসৱত আহি উপস্থিত হৈছোঁ। আৰু যিহেতু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ বা গীতি কবি সাহিত্যিক সৈয়দ ছাদুল্লাহকে ধৰি যিহেতু নামৰ মহিৰো ৰামচৰণ ভঁৰালীৰ অনুপস্থিতি, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাঁহীবাদক দীপক শৰ্মাৰ অনুপস্থিতি, সকলোলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যিহেতু তেখেতসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পমালা অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু যিহেতু সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীও যিহেতু গৈছে, তাতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে আয়োজন কৰিছে ৰাস কমিটিয়ে ৰাস পূজা। আমি ক্ৰমান্বয়ে ভিতৰলৈ আগবাঢ়ি যাম আৰু সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। ইতিমধ্যে সমগ্ৰ ৰাসৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যি আয়োজক সমিতি আছে, আয়োজক সমিতি মোৰ সন্মুখত আছে। আৰু যোৱাকালি আমি আন প্ৰান্তৰ ৰাসৰ পৰা আহি থাকোঁতে এক অনাকাংক্ষিত ঘটনা পৰিলক্ষিত হৈছিলে, তাৰ বিষয়ে কিছু কথা পাতিম। আৰু ইতিমধ্যে যিহেতু আমাৰ তাত বাতৰিটো সম্প্ৰচাৰ হৈছে, কিন্তু এগৰাকী আৰক্ষীৰ ব্যক্তিয়ে অৱগত কৰা হিচাপে আমাৰ যিহেতু ফিডবেক ল'বলৈ এখেতসকলৰ মানুহ কোন কমিটিৰ মানুহ গমো নাপালোঁ, আৰু তেনেকৈ এটা নিউজ প্ৰচাৰ হৈছিলে। বাৰু যি নহওক সেইটোৰ আপডেট তেখেতসকলৰ পৰা ল'ম। তাৰ যি সত্যতাটো তাৰ ভিতৰত প্ৰথমে জানিব বিচাৰিম আপোনালোকৰ এইবাৰ দ্বিতীয় বৰ্ষৰ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, বৃহত্তৰ গণেশপাৰাৰ দ্বিতীয় বৰ্ষৰ ৰাস মহোৎসৱ, বিশেষ কি আয়োজন আছিল আৰু কেনেধৰণে আপোনালোকে ৰাস উদযাপন কৰিলে, আৰু আজি ৰাসৰ কিমান নিশা? আমাৰ যোৱা 5 তাৰিখৰ পৰা আৰম্ভ হৈছে, 11 তাৰিখ আজি শেষ নিশা। প্ৰত্যেক দিনাই আমি আমাৰ স্থানীয় যিখিনি নামৰ শিল্পী থাকে তেওঁলোকক মাতিছোঁ, আৰু যিসকল শিল্পীক মাতিছোঁ শিল্পীসকলকো আমি এটাই অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই, তেওঁলোকে জুবিন গাৰ্গৰ গীত অকল পৰিৱেশন কৰিছে, কোনোবাই যদি নৃত্য পৰিৱেশন কৰিছে জুবিন গাৰ্গৰ নৃত্য পৰিৱেশন কৰিছে। প্ৰথম দিনাখন আমাৰ
ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাতৃ সমৰ হাজৰিকাদেৱ তেখেত আহিছিল, কাৰণ সেইদিনাখন আমাৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি আছিল, চতুৰ্দশ মৃত্যু তিথি আছিল। তেখেতে একেলগে আমাৰ মঞ্চ মুকলি কৰিছে আৰু ভূপেন হাজৰিকাক তাতে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু তাৰপিছত আমাৰ বৰুণ বিকাশ, অসমৰ জনপ্ৰিয় শিল্পী, গীতাশ্ৰী ৰামচিয়াৰী, দীপাংকৰ দাস, পলাশ শিৱম, বিভিন্ন আমি শিল্পীক ইয়াতে নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে ধুনীয়া ধুনীয়া অনুষ্ঠান জনাই ইয়াতে প্ৰগ্ৰেম কৰি গৈছে। আৰু কৰিশ্মা নাথ নাগাৰা নামৰ যিটো আমাৰ সম্ৰাট বুলিয়ে ক'ব পাৰি, তাইকো মাতিছিলোঁ, তাইও আহিছে। তাই কিন্তু যিদিনাখন আমি নিমন্ত্ৰণ কৰিছিলোঁ তাইও আহিব নোৱাৰিলে। সেইদিনাখনে আমাৰ নাগাৰা নামৰ সম্ৰাট এজন ঢুকাইছিল, তেখেতে সেইদিনাখন নকৰিলে, পৰহি প্ৰগ্ৰেমটো কৰি গ'ল। আৰু ৰাইজৰ যথেষ্ট আমি ইয়াতে সঁহাৰি পাইছোঁ। অকল ইয়াৰে বুলি নহয়, অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াতে ৰাইজ আহিছে। আৰু যিহেতু যোৱাকালিৰ কিবা অনাংহিংসা এটা কৈছে যে খেল ধেমালিক লৈ ঘটনাটো হৈছিল, ৰাস মহোৎসৱটো হ'ল উৎসৱ। উৎসৱ শব্দটো যেনেকৈ আমি দেৱালী, কালী পূজা উৎসৱ, তো উৎসৱত মানুহে অলপ ফূৰ্তি ফাৰ্তা কৰে। আমাৰ ইয়াতে তাৰমানে কি হৈছে, এই মুৰ্গী ছাগলী তেনেকুৱা কিছুমান লেতেৰা, অকল আমাৰ ইয়াতে বুলি নহয়, অসমৰ প্ৰত্যেকখন ৰাসতে হয়। আমাৰ ইয়াতে আমি যোৱাবাৰ দেখিছোঁ, যোৱাবাৰ প্ৰথম বাৰ্ষিক পাতিছোঁ, এইবাৰ দ্বিতীয় বাৰ্ষিক, এইবাৰ আমাৰ ইয়াতে সেই মুৰ্গী খেলাৰ কিবা এটা হৈছে, য'ত লৈ যোৱাকালি কোনোবা এজন ব্যক্তিয়ে আমাৰ যিবিলাক এটা দোকান খুলিছোঁ, অকল যে সেইবিলাকে নহয়, খোৱাৰ দোকান বা কাপোৰৰ দোকান, কিবা দোকান আছে, কোনোবা এজন ব্যক্তিয়ে টকা পইচা সংগ্ৰহৰ কাৰণে আহিছিল। আহোঁতে আমাৰ কমিটিৰ মানুহে গম পালে, অলপ ভুল বুজাবুজি বা কাজিয়া এখন হ'ল, সেইটো আমি লগে লগে ঠিক কৰিলোঁ। আৰু আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এইটো তেওঁলোকে আমাক পূৰা সদায় সহায় সহযোগিতা কৰিছে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ। ক'ৰ ব্যক্তি আহিছিলে সেই তিনিগৰাকী ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ব কৰিছে? কৰায়ত্ব কৰিছে, আৰক্ষী ধুনীয়া কাম কৰিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ কালি আমাৰ যিজন বিশেষ কৰ্মৰত বিষয়া ৰঞ্জিত ভজা, তেখেতেও উপস্থিত হৈছে। তেখেতে চাইও কৈছে যে গুৱাহাটী মহানগৰত, আগতে আমি নলবাৰীত গৈছিলোঁ, বৰপেটাত চাব গৈছিলোঁ, আজি গুৱাহাটীত মানে চোৱাৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিছোঁ। আৰু বেলেগ কোনোবাই প্ৰচাৰ কৰিছে কিবা কিবি জুৱা খেল, বা আপোনালোকৰ মাধ্যমতো জনাইছে, বহুত মাধ্যম আহিছে, সাংবাদিক মাধ্যম আমাৰ ইয়াতে আহিছে, সকলোৱে দেখাইছে। আমাৰ বেলেগ একো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই। যিখিনি পৰম্পৰাগত বা আমাৰ যিখিনি খিলঞ্জীয়াই মুৰ্গী ছাগলী, এইটো আমাৰ উৰুকাৰ সময়তো হয়। উৰুকাৰ সময়ত আমাৰ লটাৰী হয়, আপোনালোকে জানেই, লটাৰী হয়, মুৰ্গী ছাগলী চাউল, সেনেকুৱা কিছুমান খেল হৈছে। কিন্তু এই দাবী উত্থাপন হৈছিলে যিহেতু, মানে কিবা কালি আৰক্ষী ব্যক্তি এগৰাকীয়ে প্ৰথম পালোঁ, তেখেতক সোধোতে কিবা এই প্ৰাইজলৈ কিবা হোৱা বুলি ক'লে, কিন্তু আচল ঘটনাটো আপোনালোকৰ কোনোবা এগৰাকীয়ে ক'লে কিবা সভাপতিৰ লগত কিবা হৈছিলে নেকি? কি হৈছিলে ঘটনা? তাৰমানে সেইটো মই ক্লিয়াৰ কৰি দিওঁ। মানে প্ৰাইজৰ লৈ যিহেতু আমি নিজাববীয়াকৈ একো অনুষ্ঠান, একো পুৰস্কাৰৰ প্ৰগ্ৰেমে পতা নাই। যেনেকৈ নলবাৰী, বৰপেটা, হাউলিত খেল হয়, গাড়ী ডাঙৰ ডাঙৰ, আমাৰ নিজাকৈ একো পতা নাই। আমি ষ্টলবিলাক দিছোঁ আৰু আমাৰ এগ্ৰিমেণ্ট আছে, সভাপতিৰ কাষত এগ্ৰিমেণ্ট আছে। আমাৰ তাতে স্পষ্টভাৱে লিখা আছে, কোনো ধৰণৰ জুৱা খেল ইয়াতে নিষিদ্ধ, পাতিব নোৱাৰে। ৰঙা আমাৰ যিটো বিলাতী মদৰ কোনো কাৰবাৰ কৰিব নোৱাৰে, সেই বস্তুবোৰ আমাৰ লিখা আছে। গতিকে আমাৰ হেৰিৰ পৰা স্পষ্টীকৰণ খোলাকৈ আছে যে আমি এইবিলাক দিয়াই নাই। আৰু যদি এইবাৰো কিবা যদি হেৰি হৈছে, আমি অহাবাৰ পৰা আৰু নিশ্চিত ভালকৈ পাতিম। আৰু বিশেষকৈ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ, তেওঁলোকে ইমান আপোনালোকৰ নিউজটো দেখাইছে, ধন্যবাদ জনাইছোঁ। অহা বছৰ আৰু আমাক প্ৰেৰণা দিয়ক, আৰু ভালকৈ পাতিম। কিবা ভুল ভ্ৰান্তি হ'লে কিন্তু 12টা বজাত প্ৰশাসনে আমি বন্ধ কৰি দিছোঁ। আৰু আমাৰ যিবিলাক এইবিলাক মই ক'লোৱে, মুৰ্গী হাঁহ আমাৰ উৰুকাটো হয়, এইটো আমাৰ খিলঞ্জীয়াৰ অধিকাৰ। আমি উৰুকাটো পাতোঁ, মুৰ্গী ছাগলীৰ খেল, আমি এটা ফুৰ্তিলা বৰা চাউলৰ খেল, এই বৰা চাউল মুৰ্গী ছাগলীৰ খেল খেলিছোঁ। কোনোবাই ফূৰ্তি কৰিছে সেইটোৱে। আপুনি সভাপতি, এই বৰ্ষৰ দ্বিতীয় বৰ্ষৰ ৰাসৰ বিষয়ে কি ক'ব চমুকে? দ্বিতীয় বৰ্ষৰ ৰাসৰ আজিৰ দিনটো আমাৰ খুব দুখ লগা দিন, কাৰণ কিয় আজি আমাৰ এই বৰ্ষৰ শেষ দিন, সেইকাৰণে আমাৰ সকলোৱে দুখিত হৈ আছে। বৰ্তমান গোটেই অসমবাসীতো বৰ্তমান দুখিত হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে। গতিকে মই এইটোৱেই কথা ক'ব বিচাৰিম গোটেই অসমবাসীক, যে যিধৰণে আমাৰ এই ৰাসখন, নতুন ৰাসখন গোটেই অসমবাসী আঁকোৱালি লৈছে, ভৱিষ্যততে ইয়াতকৈ আমি উন্নত ধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিম।